নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকৰ সকলোৱে ভালেই, মোৰো ভাল। আজি এটা বিশেষ দিন। আজি পুৱাই ভাবিলোঁ ভিডিঅ'কে এটা কৰোঁ, আপোনালোকক দেখাওঁ বুলি। আচলতে মই আজি মেডিকেলহে যাবলৈ ওলাইছোঁ। এই ৰাতিপুৱাই এজন পেচেণ্ট চাবৰ কাৰণে ডিব্ৰুগড় সোনকালে যাবলগীয়া হয়। গাড়ীখন সোনকালে আহে 6মান বজাতে। এতিয়া টাইম হৈছে 5:30 বাজিছে পুৱা। চাই থাককচোন। এয়া দেখিছেনে, পুৱাই অলপ কুঁৱলী মৰাৰ দৰে হৈছে, যিহেতু ঠাণ্ডা বতৰ পৰিছে। এতিয়া মই এই খুৰীহঁতৰ ঘৰলৈ যাওঁ, আৰু মই খুৰীক মাত এষাৰ লগাই আকৌ ঘৰলৈ বুলি আহিলোঁ। মই ওলাই মেলি ৰেডি হৈ আছোঁ, গাড়ীৰ কাৰণে অপেক্ষা কৰি আছোঁ। এয়া দৰজা মাৰিম আৰু এয়া চাবি। দৰজা লগাই থৈ যাব লাগিব, যিহেতু কোনোৱেই নাই ঘৰত। মানুহজন ডিউটি গৈছে 5 বজাতে। এয়া ওলাই বহি আছোঁ, দেখিছে। এইফালে মোৰ দৰজা মৰা হৈ গৈছে, আৰু এই চাবিটো খুৰী ঘৰত দি যাম। মানুহজনে আহি 9 বজাত লৈ ল'ব। চাই থাকক। আৰু বেছি সময় নাই, গাড়ী আহি পাবহি। তাৰপিছত মোৰ জাৰ্ণি আৰম্ভ হ'ব। চাই থাকিব আগলৈ। আৰু সময় হোৱাৰ বাবে মই গেট খুলি আলিলৈ বুলি ওলাই গ'লোঁ, আৰু সেই টাইমতে গাড়ীখন আহিয়ে গ'ল। এইখন দেখিছেনে আপোনালোকে, আহি পাইছেহি আৰু গাড়ী। এইফালে এইগৰাকীও ডিব্ৰুগড় যাব দেই। এইফালে চক, চাই থাকক আগলৈ ভিডিঅ'টো। আৰু মই খিৰিকীৰ কাষত বহি ল'লোঁ, আৰু ভণ্টিজনীয়ে তাই আমলখি এটা দিয়াত তাকে খাই মেলি খিৰিকীৰ কাষত এনেদৰে বহি গৈ থাকিলোঁ নিজৰ গন্তব্যস্থানলৈ। এনেকৈ খিৰিকীৰ কাষত বহি বতাহ লৈ জাৰ্ণিটো কৰি ভালেই লাগে। যিহেতু মোৰ এই পুৱাৰ টাইমত অলপমান বেয়াও লাগে গাড়ীত উঠিলে, মানে একো এটা খোৱা নাই বাৰু, তথাপিতো কিয় জানো মূৰটো ঘূৰোৱাৰ নিচিনা লাগে। সেইবাবে আমলখিটো খাই যোৱাত অলপ ভালো লাগিলে মনটো, খিৰিকীৰ কাষত বতাহ লৈ। মই যিজন পেচেণ্টক চাবলৈ গৈছিলোঁ তেওঁ সম্বন্ধীয় দাদাই হয়, সমবয়সীয়াই হয় সি। তেওঁ যাতে সোনকালে সুস্থ হৈ উঠে, তাকে ভগৱানৰ ওচৰত কামনা কৰিছোঁ। তাকে ভাবি গৈ থাকিলোঁ, আৰু এনেদৰে আমি বিমলাপুৰ চাৰিআলিত পালোঁগৈ। তাতে পানী বটল তাই ভণ্টিজনী নামি যোৱাত আনিবলৈ ক'লোঁ। মই পানী নিয়া নাছিলোঁ বাৰু। আৰু এনেদৰে আকৌ এতিয়া আমি নামিলোঁ। আৰু আমি চাহ অকণ খাই ল'লোঁ। খাই মেলি আমি ফাৰ্মাচী এখনলৈ গ'লোঁ দৰৱ পাতি দুটামান ল'বৰ কাৰণে। বৈও ল'লে 2-এটা দৰৱ। আৰু এয়া বাইদেউৰ লগত কথা পাতি আমি অকণমান দেৰি তাতে ৰৈ মেলি আকৌ আমি মেডিকেললৈ বুলি যাবলৈ ল'লোঁ। ডিব্ৰুগড় পাওঁ মানে আমাৰ 9:30 বাজিছিল। আৰু এইফালে দেখিছেনে আপোনালোকে, ৰাস্তাৰ কাষত বহি আছিলে দুজন মানুহ, তেওঁলোকে 2 পইচা দি আমি আকৌ আগবাঢ়িলোঁ। আৰু গৈ মেলি আমি এখন টমটমত উঠিলোঁ আটাইকেইজনী। আৰু এইফালে অলপমান যোৱাৰ অসুবিধাৰ কাৰণে পুলিচ কেইজনেও আমাক ৰখাই মেলি বেলেগ এটা ৰাস্তাই যাবলৈ কোৱাত আকৌ আমি বেলেগ এটা ৰাস্তাই যাবলৈ ল'লোঁ। ড্ৰাইভাৰজনে গাড়ী ঘূৰালে।
এয়া দেখিছেনে আপোনালোকে, কিয় যাবলৈ দিয়া নাছিল সেইটোহে নাজানিলোঁ। আৰু এনেদৰে গৈ মেলি আমি পালোঁগৈ মেডিকেল। আমি গৈ পালোঁগৈ। SSBত ৰাখিছিলে পেচেণ্টজন দাদাজনক। আমি সুধি মেলি গৈ পালোঁগৈ বাৰু। গৈ পাই আমি তাত ভালমান দেৰি ৰ'বলগীয়া হ'ল, যিহেতু পেচেণ্ট চাবৰ কাৰণে টাইম নাছিল। 12:30মান বজাতহে ভিজিটিং টাইম আছিলে, সেইবাবে আমি আটাইকেইজনী তাতে বহি ৰ'লোঁ। আৰু তাত আছিলে সৰু দাদাজনক ৰখি আছিলে, আৰু বেলেগ কোনো ঘৰৰ মানুহ নাছিল। বৌহেঁতি আহি আছিলে বাৰু, যোৰহাটৰ হয় সিহঁতৰ ঘৰ, দাদাজনৰ পেচেণ্টজনৰ ঘৰ। আৰু এইফালে দেখিছেনে বহুত মানুহ তেনেকৈ আছে। আমি আটাই তেনেকৈ ওচৰৰ আৰু মেডিকেলত থকা মানুহৰ লগত, পেচেণ্টৰ লগত অহা গাৰ্জেন এটেণ্ডেণ্টসকলৰ লগত কথা পাতিলোঁ। ইয়াত দেখিছেনে, আৰু চাহ দুইজনীয়ে আকৌ চাহো খালে। মই বা খোৱা নাছিলোঁ চাহ, সিহঁতিয়ে খালে। বৌয়ে চাহ লৈয়ে আহিছিলে আৰু কিছুমান খোৱা সামগ্ৰী লৈ আহিছিলে দাদাজনৰ কাৰণে। সি দৰৱ আনিব যোৱাৰ কাৰণে আমি তাতে ৰৈ দিলোঁ। যেন 12:30মান বজাত চাই মেলি আমি আকৌ ঘৰলৈ বুলি উভতিলোঁ। আহি মেলি আমি এখন হোটেলত আটাইকেইজনী আকৌ সোমালোঁ, ভোক লগাৰ কাৰণে কিবা এটা খাওঁ বুলি। যিহেতু ৰাতিপুৱা একো খোৱা নাছিলোঁ, সেইবাবে ৰুটি দুটামানকে খাই ল'লোঁ। আৰু এইফালে দেখিছেনে, ঘূৰি অহা বাছত আকৌ উঠিলোঁ। ভিডিঅ'টো চাই আপোনালোকে কেনে পালে জনাব। আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে যাতে ছাবস্ক্ৰাইব কৰি দিয়ে মোৰ এই চেনেলটো। দেখিছেনে, আজিলৈ আহিছোঁ, বাই।